যেটো বিতৰ্ক চলি আছে তেওঁৰ অকাল মৃত্যু আৰু নৰ্থ ইষ্ট ফেষ্টিভেল সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ whatever যোন গৈছিলে এই গোটেইখিনিৰ ওপৰত মোৰ কিছুমান ক'বলগীয়া কথা তো কথাটো হ'ল যেহেতু বস্তুটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা ষ্টাৰ্ট হৈছিলে বিশেষকৈ শ্যামকানু মহন্তৰ পৰা ষ্টাৰ্ট হৈছে গতিকে মই যিমানখিনি জানো সেইখিনিৰ পৰা আৰম্ভ কৰোঁ যিমানখিনি জানো সেইখিনিতে শেষ কৰিম কথাটো হ'ল শ্যামকানু মহন্ত যিজন ব্যক্তি সেইগৰাকীক মই নাজানো জুবিন গাৰ্গে মিছাও ক'ব পাৰে সঁচাও ক'ব পাৰে খঙত ক'ব পাৰে খন্তেকীয়া খঙত নাজানো মই যিমানবাৰ তেওঁৰ মুখৰ পৰা শুনিছোঁ হি হেটছ শ্যামকানু মহন্ত তেওঁৰ এটা কথা তেওঁ আৰ্টিষ্টক হুহি খাই কাম কৰোৱাই পে'মেণ্ট নকৰে নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত লুটি আছে নিজে ইনকাম কৰি আছে গতিকে হি হেটছ শ্যামকানু মহন্ত আৰু আপোনালোকৰ হয়তো বেছি দিন হোৱা নাই যেটো মনত আছে যেহেতু কিছুদিন আগত ৰঙালী ফেষ্টিভেল হৈ গৈছিলে তাত জুবিন গাৰ্গে কি কৰিছিল আপোনালোকে জানে আৰু সেই বস্তুটো যে কৰিব সেইটো আগতে গম পাওঁ যেতিয়া আমাৰ দিনত সাউণ্ড চেক চলি আছিল আমি সাউণ্ড চেক কৰিবলৈ গৈছিলোঁ মই আৰু অমৃতপ্ৰভা মহন্ত সেইটো টাইমতে আমি গম পাওঁ যে আজি যদি শ্ব'খন কিবা কাৰণত জুবিন গাৰ্গে কৰে শ্ব'খন বিৰাটেই খেলিমেলি হ'ব তাৰ আগত আমাক তেওঁ জনাইছিলে যে এইবাৰ শ্যামকানু মহন্তক দি আছোঁ শিক্ষাটো দিব লাগিব তাক গতিকে অভিয়াছলি কিবা এটা কৰিব বুলি জানিছিলোঁ গতিকে তেওঁ খং উঠিলে তেওঁ মদ খাই ষ্টেজত উৎপাত কৰে সেইটো কথা আমি জানো সকলোৱে নাজানিলেও আমি বেণ্ডৰ মানুহখিনিয়ে জানো গতিকে তেওঁ সেইটোৱে কৰিছিলে গেটত গুৰ মাৰি থৈ গুচি আহিল পিছত আকৌ গ'ল বিকজ ৰৈ বিনালেৰ মই যিমানখিনি জানো দেই সম্পূৰ্ণ সত্য নহ'ব পাৰে মই যিমানখিনি জানো ৰৈ বিনালেৰ কিছুমান শ্বটছ ল'ব লগা আছিলে ৰঙালীৰ ষ্টেজখন বহুত ধুনীয়া তাৰ ক্ৰাউডটো বহুত ধুনীয়া তেওঁক সেই বস্তুখিনি লাগিছিলে আৰু প্লাছ তেওঁৰ ইমেজটো এটা বেয়া হৈ যায় এই উৎপাতখিনি কৰিলে বিকজ ৰাইজে নাজানে তেওঁ সেই কামখিনি কিয় কৰিছিল গতিকে সেইটো কাৰণে তেওঁ পিছত নেক্সট দিনা ৰঙালীলৈ গ'ল ধুনীয়াকৈ তেওঁ পাৰফৰ্ম কৰি আহিছে এটা গান তাকো নিজৰ ভিডিঅ' ল'ব আছে সেইকাৰণে আৰু পোষ্টাৰ মুকলি কৰিছিলে আই গেছ গতিকে মই যিমানখিনি জানো তেওঁ শ্যামকানু মহন্তৰ প্ৰত্যেকটো বস্তু বেয়া পায় তেওঁৰ শ্ব' ছাকচেছফুল হোৱাটো তেওঁ এটলিষ্ট বিচৰা নাছিল শেষলৈ প্ৰথমত তেওঁ কৰিছিলে ব্ৰেণ্ড এম্বেচাডৰ আছিলে যিহেতু কৰিব লাগিবই বাট তেওঁ জানে যে শ্যামকানু মহন্ত এক্সপ্লইট কৰে মানুহক পে'মেণ্ট পাতিৰ ক্ষেত্ৰত প্লেটফৰ্ম দিয়াৰ নামত গতিকে তেওঁ সেইখিনি জানে সেইটো কাৰণে তেওঁ যিহেতু ৰেবেল নেচাৰৰ মানুহ গতিকে তেওঁ সেইখিনি কৰিছিলে গতিকে নৰ্থ ইষ্ট ফেষ্টিভেলতো তেওঁ কিমান ইচ্ছাকৃতভাৱে গৈছিলে শ্যামকানু মহন্তই কোৱাৰ নিচিনা সেইটো মই নাজানো ক'বলৈ আৰু যিহেতু শ্যামকানু মহন্ত কৈছে মই দেখিছোঁ সেইটো সত্য নে AI ভিডিঅ' আই ডণ্ট নো কৈছে যে জুবিন নিজে আহিছিলে আমি তাক হোটেলহে বুক কৰি দিছোঁ সেনেকুৱা হোৱাহেঁতেন জুবিন গাৰ্গে ইনষ্টাগ্ৰামত দুদিন আগত 17 ছেপ্টেম্বৰত নহয় 16 নে 15ত দিছিল পোষ্টটো যে আই এম কামিং টু ছিংগাপুৰ ফৰ নৰ্থ ইষ্ট ফেষ্টিভেল বুলি পোষ্ট নিদিলে হয় যদি তেওঁ অনলি ফুৰিব গ'ল হয় গতিকে কাক বা তেওঁতো মূৰ্খ বনাইছে অনলি হি ন'জ অ'কে চ' জুবিন গাৰ্গে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণেই গৈছিলে শ্যামকানু মহন্তৰ কাৰণেই গৈছিলে ডেটছ ভেৰি ক্লিয়াৰ মোৰ চকুত আৰু শ্যামকানু মহন্তৰ এতিয়া কথা সলাই লাভ নাই আৰু তো গ'ল তেওঁৰ কাৰণে গ'ল আৰু শ্যামকানু মহন্ত প্লাছ জুবিন গাৰ্গ মেনেজমেণ্টৰ আটাইতকৈ ডাঙৰ বিফলতা জুবিন গাৰ্গ মেনেজমেণ্ট আগৰ পৰাই বিফল মেনেজমেণ্টৰ ক্ষেত্ৰত মই নিজে শ্ব' কৰিছোঁ 3 বছৰ মই জানো সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ আমাৰ লগত অভদ্ৰামি কৰে আই ডণ্ট নো চবৰ লগত অভদ্ৰামি কৰে নে নকৰে ছোৱালীকেইজনীৰ লগত বিশেষকৈ বস্তু পেলনীয়া বস্তুৰ নিচিনা আমাক ট্ৰিট কৰে মানে আমি হয়তো ৰাস্তাত পৰি থকা পাগল মানুহ এটাকো ইমান বেয়া ট্ৰিট নকৰোঁ সিদ্ধাৰ্থ শৰ্মা ট্ৰিটমেণ্ট আমাৰ প্ৰতি যেনেকুৱা গতিকে সিদ্ধাৰ্থ বিৰাট অসভ্য অভদ্ৰ মানুহ গতিকে সেইটো তাৰ ফেইলিয়াৰ এজ এ হিউমেন আৰু এজ এ মেনেজমেণ্ট তাৰ ফেইলিয়াৰ বিকজ হি ক্লিয়াৰলি কয় মই অকল জুবিন গাৰ্গক চিনি পাওঁ তহঁতে আছ আই ডণ্ট কেয়াৰ নিজৰটো নিজে চাবি জুবিন গাৰ্গ বেণ্ডত এটলিষ্ট আমাক জুবিন গাৰ্গে মেনেজ কৰিছিলে সিদ্ধাৰ্থ শৰ্মাৰ তাত কোনো ভূমিকা নাছিলে আৰু তো সিদ্ধাৰ্থ শৰ্মা মেনেজমেণ্টৰ ক্ষেত্ৰত আগৰ পৰাই বিফল মোৰ চকুত আমাৰ ছোৱালী প্ৰত্যেকজনী ছোৱালীৰে চকুত এটলিষ্ট মোৰ আৰু শতাব্দী বৰাৰ চকুত সিদ্ধাৰ্থ শৰ্মা এজ এ মেনেজাৰ হি ইজ এ ফেইলিয়াৰ অ'কে চ' মই বা কোনো মানুহ হ'লেও জুবিন গাৰ্গ এজন ইণ্টাৰনেশ্যনেল
এটা ইণ্টাৰনেশ্যনেল জেগাত পাৰফৰ্ম কৰিবলৈ গৈছে তো মই খেয়াল ৰাখিলোঁ হয় যিহেতু তেওঁ বেমাৰী সুস্থ মানুহ এজনৰো মেডিকেল ছিকিউৰিটিৰ ক্ষেত্ৰততো খেয়াল ৰাখিলোৱে হয় কিন্তু জুবিন গাৰ্গ যিহেতু বেমাৰী মানুহ তেওঁৰ ক্ষেত্ৰত বেছিকৈ সেই বস্তুটো কৰিলোঁ হয় কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ সেইটো মূৰত নেখেলালে হয়তো মেবি পইচা বেছিকৈ যাব তেওঁৰ আৰু শ্যামকানু মহন্তৰ হয়তো হেডেক বেছি হ'ব সেইটো কাৰণে ইমানখিনি নকৰিলে লাইটলি ল'লে গতিকে মানুহটো যিহেতু নমৰে আৰু এনেকৈয়ে বাচি থাকে এনেকৈ বাচি থাকিব বুলি ভাবি লৈ হয়তো নকৰিলে কামখিনি গতিকে দেখি পিনে যিমানখিনি অনুমান কৰিছোঁ দেখকৈ মেনেজমেণ্টৰ বিফলতা আৰু যিদিনাখনে পাৰফৰ্মেঞ্চ আছিলে তাৰ মানে এই ঘটনাটো ঘৰৰ আগদিনাখন শেখৰৰ ষ্টেটাছ হওক সিদ্ধাৰ্থ শৰ্মাৰ ষ্টেটাছ ষ্টৰি হওক দেখিছিলোঁ বিয়েৰৰ বটলৰ ফটো মদ খাই থকা পৰিৱেশ এটা ঠিক আছে তহঁতেও মানুহ হয় তহঁতি বাহিৰলৈ গৈছ এনজয় কৰিবলৈ গৈছ সেইটো কাৰণে 3 দিন আগত গৈছ কাৰণ বাকী আৰ্টিষ্টে 19 তাৰিখে গৈ পাইছে তহঁতি 3 দিন আগত গৈছ গম পালোঁ এনজয় কৰিবই গৈছ তহঁতি যদি জান যে নিজেও এনজয় কৰিবি জুবিন গাৰ্গক অকল জুবিন গাৰ্গক চাবলৈ তহঁতি মানুহ নিব লাগিছিলে ঠিক আছে সেইটো নিব লাগিছিলে কাৰণ তহঁতি যদি জান নিজে মদ খাই পেল হৈ থাকিবি তহঁতি নিব লাগিছিলে সেই বস্তুটো তো প্ৰথম দিনাখনেই মোৰ খং উঠিছিলে যে ইহঁতে নিজে মদ খাই উৎপাত কৰিছে যদি এইজনৰ বা কি হৈছে ভগৱান জানে এইজনৰতো কি হ'ল আমি জানিলোৱেই তো তেওঁলোকে প্ৰথমৰ পৰা সেইটো আছিলে তাৰপিছত বহু ৰাতিলৈ বুলি মই ভাবিছোঁ বহু ৰাতিলৈ মদ খাই ফূৰ্তি কৰিছে উৎপাত কৰিছে পিছদিনাখন মই যিটো শুনিলোঁ কথা পাতি গম পালোঁ 12টা-1টা বজাৰ ভিতৰত তেওঁলোকে সেই জেগাটোত গৈ পাইছিলে নে ওলালে বুলি ক'লে পাহৰিলোঁ জুবিন গাৰ্গে আগদিনাখন মদ খাইছে গোটেইখিনি মদ খাইছে জুবিন গাৰ্গ অসুখীয়া মানুহ তেওঁক ৰেষ্টৰ প্ৰয়োজন আছিল তেওঁ খাই মেলি শুওঁতে কথা পাতি শুওঁতে তেওঁ বহুত দেৰি লগায় পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ চবকে বহাই ল'ব লেকচাৰ দি টোপনি নলগালে বেলেগকো শুবলৈ নিদিয়ে গতিকে তেওঁ আই এম প্ৰিটি চিয়'ৰ যে তেওঁ সেইদিনাখনে সেইটোৱে কৰিছিলে গতিকে তেওঁৰ খোৱা টাইমটো বহুত কমিছে মানুহজনী যেতিয়া শুৱে 10, 12, 13, 14 ঘণ্টা শুৱে তেওঁ যদি 12টা পৰা 1টা বজাৰ ভিতৰত যদি ঘৰৰ পৰা মানে হোটেলৰ পৰা ওলাই সেই জেগাটোলৈ গৈছে তাৰমানে তেওঁ বহুত কম টাইম হৈছে সেইটো যে তেওঁলোকৰ কেয়াৰলেছনেছৰ কাৰণে মৰিছে মই এইটো নাই কোৱা তেওঁলোকৰ ইমান দম নাই কাৰোৱে যে জুবিন গাৰ্গক ক'বালে নি মাৰি পেলাব মাৰিম বুলি ইণ্টেনশ্যন তেওঁলোকে নিয়া নাই আই এম ভেৰি ক্লিয়াৰ এবাউট দেট ঠিক আছে কিন্তু তেওঁলোকে জানে তেওঁলোকে ইমান দিনে জুবিন গাৰ্গক এলা পেচা মানুহ টাইপ ট্ৰিট কৰি আছিল আৰু বাহিৰত যোৱাৰ লগে লগে জুবিন গাৰ্গ নৰ্মেল মানুহ হৈ গ'ল আৰু ক'ত জুবিন গাৰ্গ অসমতেই চাগে মনত থাকে যে হি ইজ জুবিন গাৰ্গ বাহিৰত যোৱাৰ লগে লগে পাহৰি গ'ল যে হি ইজ জুবিন গাৰ্গ গতিকে সেইটো কাৰণে উইদাউট মেডিকেল টিম উইদাউট ছিকিউৰিটি আজি কোনোবাই গুলিয়াও মাৰিব পাৰিলে হয় জুবিন গাৰ্গক হয় নাই শত্ৰুতা থাকি একো ছিকিউৰিটি নাছিল তেতিয়া সেই একেটাই গাফিলতি মেনেজমেণ্টৰ ইনকেপেবল নিজকে এনে অভদ্ৰ মেনেজাৰ কেতিয়াও কেপেবল হ'ব নোৱাৰে ন মই দেখিছোঁ আমি যেতিয়া মনগীতত আফটাৰ পাৰ্টি চলি থাকে লেকচাৰ চলি থাকে মই দেখিছোঁ অংগৰাগ পাপন মহন্তৰ লগত বাদশাহ তালুকদাৰ কেনেকৈ লাগি থাকে তাত বিৰাট বেলেগ এটা মাহল হৈ থাকে কিন্তু মই দেখিছোঁ বাদশাহ তালুকদাৰ মেনেজাৰ বুলি মই তেওঁক দেখিছোঁ তেওঁ কেনেকৈ থাকে মানুহৰ লগত গতিকে বন্ধ কৰা গতিকে ইয়াততো সিদ্ধাৰ্থ শৰ্মাক দেখিলোঁ মেনেজাৰৰ নামত মেনেজমেণ্টৰ নামত কি কৰিছে গতিকে সেইটোৱে মোৰ ক'বলগীয়া এইটোৱে যে আই এম 200% চিয়'ৰ যে তেওঁলোকে মাৰোঁ বুলি মাৰা নাই কোনেও সেইটো সাহস নকৰে আৰু তেওঁলোকৰ গাফিলতিৰ কাৰণেই মৰিছে তেওঁলোকে ভবা নাছিল একচুৱেলি মৰি যাব বুলি মানুহজন